আরে হাবতি ধৰে নেকি বাৰু চুমা খোৱাৰ লগতে এইবোৰে দেখিবৰ কাৰণে মই জীয়াই আছিলো এইবোৰ দেখিবৰ কাৰণে মই জীয়াই আছিলো চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া চুমা খোৱাৰ লগতে হাবতি ধৰা এনেকা নহয় এনেকাকে হাবতি নহয় আপুনিতো কয় কথা শুনিবলৈ মই এজন বিধায়ক মোৰ অধিকাৰ মতে কম 17 মিনিট 1 ছেকেণ্ড মই বেছি নকওঁ 1 ছেকেণ্ড মই কম নকওঁ 17 মিনিট মই পুৰা কম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা পাতোতে ফৰেষ্ট দখল কৰা মানুহৰ কথা পাতিব লাগিব নহয় এনক্ৰোচমেণ্ট ক্লিয়াৰ কৰাৰ কথা পাতিব লাগিব এনক্ৰোচমেণ্ট ক্লিয়াৰ কৰাৰ কথা পাতিব লাগিব ৰমেন্দ্ৰ মই আমাৰ যোৰহাটৰ এন্দুৰে কৈ গৈছে ইয়াৰ কাৰণে এন্দুৰে কৈ গৈছে বান্দৰো চাই কেতিয়াবা সভাপতি মহোদয় মহিলা আন্দোলন সভাপতি মহোদয় মহিলাৰ বিষয়ে এনেকুৱা অশালীন কথা বিধানসভাত আলোচনা হ'ব নালাগে যদি কোনোবাই কয় আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই চৰকাৰৰ দায়িত্ব আৰু এই দায়িত্ব পালন কৰি আছে আৰু ইয়াত কোনোবাই ষড়যন্ত্ৰমূলকভাৱে প্লেনিং কৰি ভুৱন পেগু ডাঙৰীয়া কৈ থকা মই ভাবিছোঁ এতিয়া কোনোবাই প্লেনিং কৰি যে তই 4গৰাকী বিয়া পাত 5গৰাকী বিয়া পাত এইটো জংঘলত ৰাখ সন্তান জন্ম দে জংঘল ধ্বংস কৰে 1,40,000 বিঘা মাটি আজি বেদখল মুক্ত কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটো হৈ গ'লে ফৰেষ্ট মানে কি ৱাটাৰ চাইকেল এণ্ড চইল প্ৰটেকশ্যন ৰুটছ প্ৰিভেণ্ট চইল ইৰ'জন লেণ্ডশ্লাইড ফ্লাডিং আকৌ কি কয় এইটো এটা লাইভলিহুডৰ আমাৰ ইম্পৰ্টেঞ্চ মেডিচিনেল ৰিচোৰ্চেছ বন সম্পদ আমাৰ কিয় কাৰণে নেচুৰেল ডিজাষ্টাৰ চিল আৰু বহুত হয়তো আমাৰ বান পানী ৰক্ষাৰ ক্ষেত্ৰতো আজি এই বন সম্পদে আমাক ৰক্ষা কৰে নাজানিব পাৰে মই শিকাই দিছোঁ বুজাই দিছোঁ এইটো মোৰ দায়িত্ব আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কৈছে এক পেৰ মা কে নাম গোটেই দেশত 1,40,00,000 আৰম্ভ কৰিছে আৰু লাহে লাহে এয়া বঢ়াই গৈ আছে বৃক্ষৰোপণৰ ক্ষেত্ৰত এতিয়ালৈকে হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি অমৃত বৃক্ষ আন্দোলনৰ যোগেদি 1 কোটি এনে গছপুলি ৰোৱাটো নহয় 100 টকা দিছে আৰু 3 বছৰৰ কাৰণে যত্ন কৰিব গৈছে আৰু তাৰপিছত তেওঁলোকক দিয়া হ'ব এটা মাননি 200 টকাকৈ হ'ল 300 টকাকৈ মাননি মোৰ মনত পৰিছে মই কংগ্ৰেছত কেলে আছিলোঁ কংগ্ৰেছত থকা সময়ত 2013 চনত 140টা গড়ক হত্যা কৰা হৈছিলে 140টা আজি লাজ লাগিছে মই কেলেকে আছিলোঁ কংগ্ৰেছত ক'বলৈ ৰমেন্দ্ৰ ক'বলৈ লাজ লাগিছে আজি 140টা গড় হত্যা কৰিছিলে 2014 চনত 27টা গড় আৰু কংগ্ৰেছ ধ্বংস হোৱা অন্যতম এটা কাৰণ এই গড় হত্যা আজি মনলৈ আনিছোঁ আৰু শাস্ত্ৰত কৈছে ভুল কৰিলে স্বীকাৰ কৰিবা আৰু পৰাচিত কৰিবা আৰু মই পৰাচিত কৰাৰ নিচিনা হৈছে আজি মনলৈ আহিছে আজি এলিভেটেড কৰিডৰ মই আজি 91ৰ পৰা গুৱাহাটী অহা যোৱা মা MLA আছিলে 3বাৰ মই তেতিয়াবা বিধায়ক হৈ আছোঁ কিমান হৰিণা কিমান জীৱ জন্তু আজি মৃত্যু হৈছিলে আজি এলিভেটেড কৰিডৰ কথা ক'বলৈ যাওঁতে কংগ্ৰেছৰ নেতা ৰজাঘৰীয়া অৱশ্যে ক'বলৈ উপায় নাই নামটো নকওঁ ৰজাঘৰীয়া নেতাজনে কয় এলিভেটেড কৰিডৰ কেলে লাগে আজি জীৱকুলক ৰক্ষা কৰিবৰ কাৰণে লাগে আজি এই জীৱকুল ৰক্ষা কৰিবৰ বাবে এলিভেটেড কৰিডৰ আমাৰ প্ৰয়োজন আজি স্যাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত ক'বলৈ দিয়কচোন ফৰেষ্ট মানে কি স্যাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত ক'বলৈ দিয়ক কাজিৰঙা বচাব লাগে কাজিৰঙা বচাব লাগে ইনডিসপেন্সেবল কাজিৰঙা বচাব লাগে কাজিৰঙা বচাব লাগে million people they produce vital oxygen absorb carbon dioxide to mitigate climate change prevent soil erosion regulate water cycles and provide food medicine and raw materials forest ki forest mane ki মই অকণমান বুজাই দিব লাগিব বন আৰু আমাৰ বায়ু এই সম্পদ এটা আমাৰ আজি অসমৰ স্যাৰ ৰূপজ্যোতিয়ে ধেনুকালৈ স্বীকাৰ কৰে নিজে মই চুমা বাবাৰ কথা আৰে হাবতি ধৰে নেকি বাৰু চুমা খোৱাৰ লগতে এইবোৰে দেখিবৰ কাৰণে মই জীয়াই আছিলোঁ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া
এই চুমা খোৱাৰ লগতে সাৱটি যোৱা এনেকা নহয় এনেকাকে সাৱটি নহয় এইবোৰ চাবৰ কাৰণে মই জীয়াই আছিলো নেকি ৰমেন দা মই ছাৰ আমাৰ যোৰহাটৰ এন্দুৰে কৈ গৈছে ইয়াৰ কাৰণে এন্দুৰে কৈ গৈছে বান্দৰো চাই কেতিয়াবা আজি কি তেনেকুৱা হ'ল? লৈ আজি সভাপতি মহোদয় আজি আমাৰ সভাপতি মহোদয় বন সম্পদ মহিলাৰ অমৃত বিষয়ে বৃক্ষ আন্দোলন সভাপতি মহোদয় গভৰ্ণৰ মহিলাৰ টেলিভিছন, বিষয়ে এনেকুৱা অশালীন আজি- কথা বিধানসভাত আজি আলোচনা হ'ব সন্মানীয় নালাগে ৰাইজ, যদি গতিকে কোনোবাই কয় মহিলাৰ বিষয় কোনো নাম সভাপতি মহিলাৰ মহোদয় বিষয়ে কথা কোৱা নাই আমাৰ আই ভাই ভনীসকল মহিলা যেনেকে কৈছে কথা নহয়, এইটো মহিলাৰ বিষয়ে কোৱা নাই এইটো যোনে কৰিছে যোনে অশালীন ব্যৱহাৰ কৰিছে তাৰ বিষয়ে কোৱা হৈছে মই এটা কথা দি অপকৰ্ম যোনে কৰিছে তাৰ বিষয়ে কোৱা হৈছে এটা কথা দি মই কাৰো নাম লোৱা নাই মোৰ নাম ৰূপজ্যোতি কৰ্মী মোক সমষ্টিত ধনু বুলি মাতে আপুনি ধেনু লৈ স্বীকাৰ কৰিছিলে নে নাই ধনু ধেনু কাৰ লৈ আপুনি স্বীকাৰ কৰিছিলে নে এইটো কওক কথা কৈছে এইবোৰ নহয় আপুনি ধেনু কাৰ লৈ স্বীকাৰ কৰিছিলে নে নাই কওক মাটি যোনে দখল কৰি আছে, আপুনি নিজে স্বীকাৰ কৰে এতিয়া আপুনি এনভাইৰনমেন্টৰ কথা ক'বলৈ আহিছে নেতা হৈছে তেওঁলোকক চাপৰ্টৰ কথা কৈ আছে সন্দেহযুক্ত নাগৰিকৰ কথা আপুনি কৈ থাকক আপুনি তেওঁলোকক চাপৰ্ট কৰি অসমৰ ৰাইজে দেখি পাই আছে কি বিষয় অমৃত বৃক্ষ আন্দোলন বান্দৰ নোহোৱা হৈছে আজি চিৰিয়াছ এলিগেশ্যন অমৃত বৃক্ষ আন্দোলন